চ'তৰ শেষত বৰদৈচিলা মাকৰ ঘৰলৈ যায় গছ গছনি ঘৰ দুৱাৰ নিয়ে উৰুৱাই। কথা এষাৰ আছে যে, এতিয়া গছ গছনি ঘৰ দুৱাৰ মানে গছ গছনি অলপ অসুবিধা হৈছে বাৰু, কিবা কিবি ভাঙি চিঙি পেলাইছে। ঘৰ দুৱাৰ এতিয়ালৈকে ভগৱানে কৰাত একো হোৱা নাই। বৰদৈচিলা বলি আছে, তাৰ মাজতে মই আপোনালোকক এয়া দেখাই গ'লোঁ কি কি দিগদাৰী হৈছে। বতাহ ইমানেই বেছি হৈছে মানে তিয়ঁহৰ জেংবিলাকতো চব পেলাই দিলে, লগতে মানে গুৰিবোৰো তেনে শুকুৱাই আপোনাৰ তিয়ঁহকেইজোপা পাতবোৰ তেনে চব কিবা জোলা পৰি যোৱা নিচিনা হৈ গ'ল। এইজোপা আৰু এইজোপা চব কেনেকুৱা লাগিছে দেখি, পাতবোৰ তেনেই লেটু সেইটো কৰি পেলালে। জেংবিলাকো যেনি তেনি পেলাইছে, জেং সৰহীয়াকৈ পেলাইছে। সেই লোকেল যিখিনি তিয়ঁহ কৰিছিলোঁ সেইখিনি জেংবোৰ পেলালে। ইয়াতো হাইব্ৰিড আছিলে, এইকেইজোপা বোলো হাইব্ৰিড কিনি আনি পেলাই কৰিছিলোঁ। লোকেলখিনি বা ঘৰৰ গুটি আছিলে। এই তিয়ঁহ জোলা জোল হৈ গ'ল। এয়া পানী দিব লাগিব আৰু অলপ পিছতে। এই একেধৰণে এইবোৰ মানে কলিও আহিছিলে কিছুমানৰ, এই কলি আহিছে এইবোৰ চব। এই কলি দেখা পাইছে নাই গম পোৱা নাই বাৰু কেমেৰাত। এয়া কলি মানে আহিছে আৰু ফুলিছে। ঠিক আছে, আপোনালোকৰ ফালে বাৰু বতাহ কিমান বলিলে আজি অলপ জনাবচোন দেই। আমাৰ এইফালেতো যথেষ্ট অনিষ্ট কৰিলে। তামোল গছ এইজোপাই ভাঙিলে, আপোনালোকক মই দেখাইছোঁ। এবাৰ চাব দেই, ইমান ডাঙৰ তামোল গছ। এইজোপা তামোলে যোৱা বছৰ মোক প্ৰায় 5ৰ পৰা 6 পোন তামোল দিছিলে। এতিয়া চাওক এই তামোলজোপা ভাঙি পেলালে এইবাৰ, ইমান বেয়া লাগিছে। ইমানেই বতাহ বলিছে। আপোনালোকৰ ফালে বলিছে নাইবা এনেকুৱা বতাহ ক'বচোন দেই। এইজোপা ভাঙি পেলালে চব। এইজোপা তামোল মানে বহুতখিনি তামোল মানে যোৱা বছৰ পাইছিলোঁ। এইজোপা চব মই অকণমান দেখাই দিছোঁ। এইজোপা এতিয়াও যথেষ্টখিনি নষ্ট হৈ গ'ল। এইজোপা